দেশৰ প্ৰধানমন্ত্ৰীৰ এটি সপোনৰ প্ৰকল্প জল জীৱন মিছন ঘৰে ঘৰে নল ঘৰে ঘৰে জল শ্লোগান লৈ দেশৰ প্ৰতি ঘৰ লোককে বিনামূলীয়াকৈ বিশুদ্ধ খোৱা পানী দিয়াৰ এক প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি। কিন্তু বাস্তৱ ক্ষেত্ৰত কিমান কাৰ্যক্ষম হৈছে এই প্ৰকল্প? চৰকাৰে এই সমূহ প্ৰকল্পৰ বাবে কোটি কোটি টকা ব্যয় কৰিছে সঁচা, কিন্তু এই টকাৰ কেনে ব্যৱহাৰ চাবলৈ আহৰি নাই বিভাগৰ। এয়া যোৰহাট জিলাৰ মৰিয়নি বিধানসভা সমষ্টিৰ জগদুৱাৰ দলৈচুক পানী যোগান আঁচনিৰ প্ৰকল্প। মূলতঃ চাহ বাগান অধ্যুষিত এই অঞ্চলৰ ৰাইজৰ সুবিধা হোৱাকৈ এই প্ৰকল্প জনস্বাস্থ্য কাৰিকৰী বিভাগে নিৰ্মাণ কৰিছিল সঁচা, কিন্তু নিৰ্মাণৰ অন্তত কেৱল এটা সপ্তাহৰ বাবেহে পানী পালে ৰাইজে। পৰৱৰ্তী সময়ত ইয়াৰ যন্ত্ৰসমূহ বিকল হৈ আজি ক্ৰমাৎ ভূত বাংলালৈ পৰ্যবেক্ষিত হৈছে এই প্ৰকল্প। কিন্তু নিৰ্বিকাৰ বিভাগ, নিৰ্বিকাৰ জনপ্ৰতিনিধি বিভাগ, নিম্নমানৰ সামগ্ৰীৰে উক্ত প্ৰকল্প নিৰ্মাণৰ অভিযোগ ৰাইজৰ। সেয়ে এই ক্ষেত্ৰত বিভাগ তথা চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে সাধাৰণ জনতাই। নচলিলে আপোনাৰ এসপ্তাহমান পানীটো দিয়াৰ পাছতে আপোনাৰ কিবা মটৰ বেয়া হ'ল বুলি ক'লে। মটৰ বেয়া হোৱাৰ পাছত আমি ভাবিছিলোঁ, আশা কৰিছিলোঁ যে পুনৰ তেওঁলোকে মেৰামতি কৰি আমাক পানীটো দিয়াৰ ব্যৱস্থা কৰিব। কিন্তু আজি আপোনাৰ 6 মাহ 7 মাহ উকলি গ'ল, আমাৰ মানুহে এতিয়ালৈকে খৰালি ছিজনতে বেয়া হোৱা। এতিয়াতো বাৰিষা আহিলে আৰু খৰালি ছিজনত আমাৰ ইয়াৰ পানীৰ অভাৱ একেবাৰে। এতিয়াও নাপালোঁ। এতিয়া বাৰিষা ছিজনত গোটেই পানী জলথল, এতিয়া মানে য'ৰ ত'ৰ পানী আহি পুখুৰীবিলাক সোমাইছে, সেইবিলাক পানীয়ে এতিয়া আমাৰ শ্ৰমিকসকলে খায়। বিভিন্ন মানে শিশুৰ পৰা ধৰি বৃদ্ধালৈকে মানে বেমাৰত ভুগি এতিয়া মানে হস্পিটেল যাবলগীয়া হৈছে। এনেই টকা পইচা নাই আমাৰ মানুহৰ। আমাৰ ইয়াত প্ৰায় 1000-1200 মানুহ হ'ব। পৰিয়াল হিচাপে আপোনাৰ 100 ঘৰমান পৰিয়াল হ'ব। এইটো দলৈ চুকলৈকে আছে। দলৈ গাঁও এটা বেলেগ গাঁও হৈছে আৰু সেই বস্তুটো আহিছিলে তালৈ, কিন্তু তাত মাটিৰ অভাৱ হোৱাৰ কাৰণে নিৰ্মাণ কৰিবৰ কাৰণে অসুবিধা হোৱাৰ কাৰণে আমাৰ জগদুৱাৰ টি এন ট্ৰেণ্ডিং কোম্পানীয়ে এইটো বস্তুটো কৰিলে। গতিকে তেওঁলোকৰ অসুবিধা নাই, কিন্তু আমাৰ এতিয়া সমস্যা হৈছে আমাৰ শ্ৰমিকসকলে ৰাতিপুৱা 7টা বজাত কামলৈ যাব লাগে। গতিকে পানী ক'ৰ পৰা আনিব, কেনেকৈ খাব, আৰু গৰম পানী কৰিবলৈতো আমাৰ সময় নাথাকে। ৰাতিপুৱা ওলাই যাব লাগে, যিহেতু ভাত এমুঠি খাব লাগিব। কাপোৰ ধোৱাৰ পৰা, বাচন ধোৱাৰ পৰা, গা ধোৱাৰ পৰা খোৱালৈকে আমাৰখিনি পানী আমাৰ যথেষ্টখিনি পানী লাগে। গতিকে সেই পানীটো আমি ভাবিছিলোঁ, চৰকাৰে যেতিয়া কৈছিলে আমি খুব উৎফুল্লিত হৈ আছিলোঁ যে আমি বিশুদ্ধ এটুপি খোৱা পানী আমি ব্যৱস্থা কৰিব, আমি পাম। কিন্তু সেই পানীটো আজি পোৱাৰ পৰা আমি বিফল হৈ আছোঁ। নাই, এতিয়া সৰঘৰ মানে হোৱা নাই, কাৰণ বহু মানুহ ঘৰত কানেকশ্যনেই হোৱা নাই। পাইপৰ পৰা এতিয়া আমাৰ 3খন লাইন আছে, চাপৰি লাইন, মাজ লাইন 2খন লাইন আছে। এই যিটো মাজ লাইন বুলি কয় তাততো পাইপৰ কানেকশ্যনেই হোৱা নাই। আৰু পানী কিছুমান ঘৰত কানেকশ্যন হৈছে যদিও মানে আপোনাৰ সৰু বাল্টিং এটাও মানে সম্পূৰ্ণ নহয়, মানে ভৰ্তি নহয়। গতিকে তেনেকুৱা ব্যৱস্থা কৰিলে আমাৰ মানুহখিনিয়ে পানীৰ ব্যৱস্থাটো বাৰু ইমান আমাৰ নাই। আজি 6 মাহ 7 মাহ পানী নাই। এই তাৰ আগতে 2 সপ্তাহমান দিছিলে, দিয়াৰ পাছত আৰু সেই একে অৱস্থা। এইটোৱে আহ্বান জনাম, যিহেতু ইমান কোটিটকীয়া এটা মানে প্ৰকল্প দিছে, গতিকে আমাৰ ৰাইজৰ মানে ব্যৱহাৰ হোৱাকে দিয়ক। এনেই এখন আৰু নাটক কৰি লাভ নাই নহয়। যদি তেওঁলোকে কৰিব নোৱাৰে হাত দাঙি দিয়ক, আমি নিজে ব্যৱস্থা কৰি ল'ম আমাৰ কি কৰিবলগীয়া আছে। এইটো চৰকাৰে গাফিলতি, কাৰণ চৰকাৰে হেঁচা দিব লাগে। যিখিনি ঠিকাদাৰক তেওঁলোকে কামখিনি দিছে, তেওঁলোকক অন্ততঃ তেওঁলোকে হেঁচা দিব লাগে, কাৰণ ৰাইজৰ কাৰণে দিছে। ৰাইজে পাইছে নাই তেওঁলোকেতো অন্ততঃ প্ৰশ্ন কৰিব লাগে তেওঁলোকক। কিন্তু আমি আজি বাৰম্বাৰ আমিতো আমাৰ ভিতৰুৱা অঞ্চলত আমি সোমাই থকা, আমি আজি বিষয়া কৰ্মচাৰীসকলক চিনি নাপাওঁ। আমি সংবাদদাতাৰ জৰিয়তে আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাম, যাতে এই শ্ৰমিকসকলৰ সুবিধাৰ্থে এই প্ৰকল্পটো সোনকালে মানে আপুনি আনুষ্ঠানিকভাৱে কাৰ্যকৰী কৰাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। অসম আদিত্য টিয়ক।